দৰঙৰ দীপ্তি চহৰীয়াক ৰাষ্ট্ৰপতি ভৱনৰ বিশেষ অনুষ্ঠান এড সমলৈ আমন্ত্ৰণ। দৰং জিলাৰ প্ৰগতিশীল গ্ৰাম্য মহিলা কৃষি উদ্যোগী দীপ্তি চহৰীয়াক স্বাধীনতা দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত 15 আগষ্টৰ সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'বলগীয়া এড সম অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ পৰা আমন্ত্ৰণ। সুদীৰ্ঘ প্ৰায় 20 বছৰ দৰঙৰ জলজলি অঞ্চলৰ নিকটৱৰ্তী গৰিয়াপাৰা গাঁৱৰ দীপ্তি চহৰীয়াই কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ নিজে স্বাৱলম্বী হোৱাৰ সমান্তৰালভাৱে গাঁৱৰ আন মহিলাকো স্বাৱলম্বী হোৱাৰ বাবে লৈ আহিছে বিভিন্ন পদক্ষেপ। জিলা কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, চেষ্টা নৰ্থ ইষ্ট AGOৰ লগতে বিভিন্ন কৃষি সম্পৰ্কীয় অনুষ্ঠানৰ সৈতে জড়িত হৈ অন্য এক কৃষি বিপ্লৱৰ সূচনা কৰা দীপ্তি চহৰীয়াৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী। মংগলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ, মই দীপ্তি চহৰীয়া, গাঁও জলজলিৰ গৰিয়াপাৰা গাঁৱৰ মই। আচলতে মই যিখন মোৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা যিখন চিঠি আহিছে সেইখন চিঠি পাই, নিমন্ত্ৰণী পত্ৰখন পাই মই খুবেই উৎফুল্লিত। মই খুবেই ভাল পাইছোঁ, খুবেই আনন্দ পাইছোঁ। মোৰ লগতে গোটেই পৰিয়ালে আনন্দ পাইছে। সেইখন পত্ৰখন আনিছে আচলতে ডাকযোগে আহিছে। ডাকঘৰৰ যি বিষয়ববীয়া আছে তেওঁলোকে আহি আমাৰ ঘৰত উৎসৱমুখৰ পৰিৱেশ কৰি পেলাই দি থৈ গৈছে। আমি খুবেই আনন্দিত, ঘৰৰ পৰিয়ালো আনন্দিত। এই পত্ৰখন আচলতে এইটোৰ কাৰণে আহিছে, মই প্ৰায় 20 বছৰ আগৰ পৰাই মই কৃষি কাৰ্যৰ লগত জড়িত, কৃষি বিভাগৰ লগত জড়িত। মই যিবিলাক কাম কৰোঁ কৃষি কাৰ্যৰ, আমাৰ কৃষকবিলাকে কিছুমান সুবিধা নাপায়। মই কৃষি অফিচত গৈ পেলাই তেওঁলোকক ট্ৰেক্টৰ বা মেচিন বা কিছুমান কীটনাশক বস্তু এনেকুৱা হেৰিবিলাক পায়। মই তেওঁলোকক সেই দিহা পৰামৰ্শ দি পেলাই আহিছোঁ আৰু তেওঁলোকেও সেইবিলাকৰ পৰা বহুত সা সুবিধা পাইছে। এইটোৰ কাৰণে আচলতে মোক কৃষি বিভাগে বাছনি কৰিলে চাগে। আৰু কৃষকৰ লগতে মহিলাসকলকো মই আগুৱাই যাবলৈ, সকলো মহিলাকে মই আগুৱাই যাবলৈ কৈছোঁ যে আপোনালোকেও যাব পাৰে। আপোনালোকৰ কাৰণে বিভিন্ন ধৰণৰ মেচিন আছে, মিক্সাৰ গ্ৰাইণ্ডাৰ আছে, পিঠাগুড়ি খুন্দা, মছলা খুন্দা মেচিন আছে। আপোনালোকে এইবিলাক আনি পেলাই আপোনালোকৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। মোক এড হোম কাৰ্যসূচীত 15 আগষ্টৰ 6 বজাত এড হোম কাৰ্যসূচীত ৰাষ্ট্ৰপতি ভৱনত মোক আমন্ত্ৰণ জনাইছে। আমন্ত্ৰণী পত্ৰখন মই পাইছোঁ, সেইমতে মই যাবলৈ একদম সাজু। যাম বুলি ঠিৰাং কৰিছোঁ। টিকেট হোৱা নাই যদিও হ'ব, আৰু 2-4 দিনত টিকেট হ'ব, মই যাম। সকলোৱে মোলৈ খবৰ আহিছে, ফোন আহিছে, ঘৰলৈ চোতাললৈ সোধ গৈছে মানুহ, সকলোৱে আহিছে। সকলোকে মই ধন্যবাদ জনাইছোঁ। জলজলিবাসী, দৰংবাসী, সকলো অসমবাসীলৈ মই ধন্যবাদ জনাইছোঁ আৰু মই চিৰকৃতজ্ঞ এই পত্ৰখন পোৱাৰ বাবে। অসমৰ ভিতৰত একমাত্ৰ মহিলা বুলি মই নিজে মই ঠিক কৰা নাই, তেওঁলোকে কৈছে একমাত্ৰ আপুনি বুলি মোক জনাইছে, আৰু বেলেগে পাইছে বুলি মই নাজানো। আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।